ৰাজ্যৰ কৃষকলৈ সুখবৰ কঢ়িয়াই বোকাখাতৰ পৰা কলিকতা, উৰিষ্যা, ঝাৰখণ্ডলৈ 6 কোটি টকাৰ প্ৰায় 9,000 মেট্ৰিক টন ৰঙালাও ৰপ্তানি কৰা হৈছে। অৰ্জুনা F1 আৰু EW 137 প্ৰজাতিৰ ৰঙালাও প্ৰতিদিনেই ৰপ্তানি হৈছে বহিৰাজ্যলৈ। আজি কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ বৃহত্তৰ কুৰুৱাবাহিৰ, চহলা চাপৰি, নিকৰিঘাট, যোগনীয়া, চিনাকানাৰ পৰা কলিকতা আৰু উৰিষ্যালৈ ৰপ্তানি কৰা কেইবাখনকৈ ৰঙালাওৰ গাড়ীৰ কাষত উপস্থিত হৈ কৃষকসকলক উৎসাহিত কৰে। লগতে সকলোকে কৃষিত মনোনিৱেশ কৰি চৰকাৰৰ সুবিধাসমূহ ল'বলৈও তেওঁ আহ্বান জনায়। মানে অনুমান কৰা হৈছিলে যে এই অঞ্চলত 6 কোটি টকাৰ ৰঙালাও উৎপাদন হ'ব। আপোনালোকে দেখিছে গাড়ী শাৰী শাৰী হৈ আছে। আজিয়ে নহয়, আজি কিছুদিনৰ পৰা দৈনন্দিন এনেধৰণেৰে বহিৰাজ্যলৈ ৰঙালাও ওলাই গৈ আছে। এয়া হৈছে বৃহৎ অঞ্চলটোৰ কৃষকৰ পৰিশ্ৰমৰ ফল। আৰু ইয়াৰ পৰা আপোনালোকে জানি সুখী হ'ব যে প্ৰায় 6 কোটি টকা আমাৰ কৃষকসকলে লাভ কৰিব অকল কুৰুৱাবাৰীতে। ইয়াৰ কাষতে ডিচৈ আৰু মধ্যমহুৰা পঞ্চায়ততো এই খেতি কৰিছে, তাতো কিছু হৈছে, কিন্তু বেছিভাগ ইয়াৰে, সিংহভাগ ইয়াৰ। আৰু বিহংগম কৃষি উৎপাদক গোটো ইয়াত জড়িত হৈ আছে। আৰু বিভাগৰ তৰফৰ পৰা যিমানখিনি কৃষকক ছাপোৰ্ট দিব পৰা যায়, যথাসম্ভৱ সকলো ছাপোৰ্ট দিবলৈ চেষ্টা কৰা হৈছিল। আৰু কৃষকসকলেও যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰা আমি দেখি অত্যন্ত আনন্দিত হৈছোঁ। তো ইয়াত অকল ৰঙালাওৱে নহয়, অন্যান্য খেতি বাতিও খেতিয়কসকলে কৰে। ইয়াত লাও, বেঙেনা, কচু সকলোখিনি, বিশেষকৈ সৰিয়হ হয়, মাকৈ খেতিও কৰিছে। গতিকে এই বৃহৎ অঞ্চলটো এটা কৃষিপ্ৰধান অঞ্চল। আৰু আটাইতকৈ ডাঙৰ কথা কি, এই অঞ্চলটো বানপানী অধ্যুষিত অঞ্চল। তাত এনেধৰণৰ খেতিৰ জৰিয়তে তেওঁলোকে যিখিনি লছ হয় তেওঁলোকৰ, সেইখিনি মেকআপ কৰিবলৈ যত্ন কৰে। মই কৃষকসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকে জানেই যে আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ কৃষক। কেৱল ইয়াতে নহয়, এইকেইটা দিনত আপোনালোকে সংবাদ মাধ্যমত কোনোবাই প্ৰিণ্ট মিডিয়াত প্ৰকাশ কৰিছে, কোনোবাই ইলেক্ট্ৰনিক মিডিয়াত প্ৰকাশ কৰিছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত যিবিলাক খেতিয়কে কপালৰ ঘাম মাটিত পেলাই নিজৰ ভৰিৰ ওপৰত থিয় দিছে, স্বাৱলম্বী হৈছে আৰু আনকো স্বাৱলম্বনৰ পথ দেখুৱাইছে, এই কথাবোৰ দৈনন্দিন প্ৰকাশ হৈ থকাৰ কাৰণে বহুত শিক্ষিত যুৱক আগ্ৰহী হৈছে। আৰু চৰকাৰেও যথেষ্টখিনি যথাসম্ভৱ ছাপোৰ্ট দিবলৈ কৃষকসকলক চেষ্টা কৰিছে। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।